মই যেতিয়া গম পাইছোঁ তেতিয়া 5:15 গম পাইছোঁ তেওঁ ওলাই যোৱা। হয়, ওলাই যোৱা বুলি মানে মই প্ৰথমতে ঘৰৰ ভিতৰত চালোঁ, তাৰপিছত বাহিৰত চালোঁ। বাহিৰত যেতিয়া দেখা নাই তাৰপিছত মই ইটো সিটো হেৰি কৰিলোঁ। কৰোঁতে মানুহখিনিয়ে খবৰ চবৰ লৈ হেৰি কৰিছে, বিচাৰিছে আৰু সেইখিনিলৈকে আছে। এতিয়া গোটেই হেৰি চেৰি কৰা হৈ গ'ল আৰু এতিয়া বিচাৰি আছে নহয়, বিচাৰি আছে এতিয়া। হয়, এতিয়া হেৰি চেৰি কৰা হৈ গ'ল, পুলিচতো এজাহাৰ চেজাহাৰ দিয়া হৈ গ'ল। এতিয়া মই হঠাৎ ৰাতিপুৱা 9টা বজাত ফোন এটা পালোঁ যে অখিল শৰ্মা মোৰ সম্বন্ধত খুৰা হয় যে হেৰি আপোনাৰ ঘৰৰ পৰা নোহোৱা হৈছে। লগে লগে মই আহিলোঁ, আহি ঘৰ পালোঁ। ঘৰ পাই খুৰীৰ লগত কথা বতৰা পাতিলোঁ যে ৰাতিপুৱা তেওঁ ফুৰিব যায় অকণমান, বেছি দূৰ নহয়, অলপমান হেৰি হাফ পেণ্টটো আৰু হেৰি স্পৰ্টিংটো পিন্ধিয়ে ওলাই গৈছে। গৈ তেওঁ গম নাপায় কোনফালে গ'ল কি হ'ল। ওচৰৰ কোনোবা দুই এজনে দেখিলে নেকি, দেখি পেলাই কৈছে যে আমি দেখিছোঁ এইখিনিকে নেপালীপট্টিৰ হোলাটোৰে পাৰ হৈ গৈছে। তাৰপিছৰ পৰা আমি বৰ উৎকণ্ঠাত আছোঁ, ক'ত গ'ল কি হ'ল কেনেকৈ হেৰি হ'ল। এতিয়ালৈকে আমি বিভিন্ন হেৰি খবৰ দিছোঁ, সকলোৱে খা খবৰ লৈ পেলাই এতিয়া হেৰিটো অব্যাহত আছে, তেওঁ বিচৰা পৰ্বটো অব্যাহত আছে। যে মই সেইবাবে আমাৰ এই অনুষ্ঠান শুনি থকা সকলো ৰাইজক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যাতে সকলোৱে সদাশয় ব্যক্তিয়ে যদি ক'ৰবাত দেখা পায় যাতে আমাক খবৰ দিয়ে, পুলিচ থানাত খবৰ দিলেও হ'ব।